মোক আৰু ফোন মাৰি নাথাকিবি, মোক আৰু নিবিচাৰিবি, ঘৰৰ মানুহক কৈ দিবি যে ফোন চোন মাৰিব নালাগে বুলি। সি আধা ঘণ্টামান পাছত আকৌ এবাৰ মৰাৰ পাছত ৰিচিভ কৰিলে। ৰিচিভ কৰাৰ পাছত খুব কান্দিছে। তিনিচুকীয়া হৈ শিৱসাগৰ সোণাৰী হৈ নাগালেণ্ড সোমাই মন ডিষ্ট্ৰিক্ট পালেগৈ বুলি। তাৰিখ দিনা প্ৰায় 1:30 বজাত ঘৰৰ পৰা ওলাই গৈছে। ঘৰৰ পৰা ওলাই গৈছে মানে গাঁৱৰে ল'ৰা জিতুল মৰাণ, তেখেতে ফিল'বাৰীলৈকে থৈ আহিছেগৈ। মানে তাক থৈ আহিছে এনেকুৱা ধৰণৰ, সি মাতিছে, যিহেতু মাতিছে মোৰ ভাইটি উজ্জ্বলে মাতিছে মোক ফিল'বাৰীলৈকে থৈ আহগৈ বুলি কোৱাৰ কাৰণে সি আহি ইয়াৰ ওচৰৰে দোকান এখনৰ পৰা পেট্ৰল চেট্ৰল ভৰাই ফিল'বাৰীলৈকে থৈ আহিছেগৈ। কেৰেলা কামলৈ যাওঁ বুলি গৈছে ঘৰৰ পৰা ওলাই পিনি। তাৰপিছত যাওঁতে ঠিক 1 ঘণ্টাৰ পাছত মই ফোন কৰিছোঁ, তিনিচুকীয়াত পাইছোঁহি বুলি কৈছে। তিনিচুকীয়াত হোটেল এখনত খাই আছোঁ বুলি কৈছে। তাৰপাছত যোগাযোগ হোৱা নাই। ফোনটো আমি মাৰোঁ ঘৰৰ পৰা, কিন্তু ৰিচিভ নকৰে। ঘৰৰ মানুহ চবেই মাৰি আছে, ৰিচিভ নকৰে। 1 ঘণ্টা 1.5 ঘণ্টা এনেকৈ মোবাইলটো অন কৰে, এবাৰ অফ কৰে, এবাৰ অন কৰে, তেনেকুৱা ধৰণে মোবাইলটো লাগি আছে, অন কৰে। ফোন মাৰি আছোঁ, ৰিং কৰি আছে, ফোন মাৰি আছোঁ, ৰিং কৰি আছে, বন্ধ কৰি দিয়ে। আকৌ 1 ঘণ্টাৰ পাছত আকৌ ৰিং কৰে। কেৰেলা যিজন ল'ৰা আছে, মামা বুলি কওঁ, বিতুল মৰাণ, তেখেতৰ ওচৰলৈ যোৱা কথা আছিলে। তেখেতে ফোন মাৰিলে। ফোন মৰাৰ পাছত ক'লে কি কালিলৈ পাই যাম, সিমানে কয় ফোন মৰাৰ পাছত। তাৰপিছত সি ডাউটতে ক'লে, মানে সুধিলে যে ক'ত আছ? ট্ৰেইনতে আছোঁ বুলি ক'লে। ট্ৰেইনতে আছে। ট্ৰেইনত থকা মানুহটোৱে মানুহৰ আৱাজ শুনিব, মানে ফোনত আৱাজ শুনিব। ট্ৰেইনত থকা মানুহটো মানে গাড়ীৰ ভিতৰত থকা আৰু বাহিৰত থকা ক'ৰবাত থকা আৱাজটো বেলেগ হ'ব। তো সি ফোনত কথা পাতোঁতে আৱাজ শুনিছে মাইকী মানুহ এজনী, আৰু ঘৰৰ ভিতৰৰ আৱাজ শুনিছে। তো ঘৰৰ ভিতৰৰ আৱাজ শুনোতে পাছত মোক ফোন কৰিলে যে আৱাজটো মোৰ ওচৰলৈ অহা যেন লগা নাই, সি কাৰোবাৰ ঘৰত সোমাই আছে, কোৱা মাইকী মানুহ এজনী ওচৰত আছে, তাৰ মাইকী মানুহ এজনীয়ে মাতহে আহিছে। তাৰপিছত তেনেকৈ কৰাৰ পাছত ফোনটো কাটি দিলে বোলে। কাটি দিয়াৰ পাছত তাৰপাছৰ পৰা মোবাইলটো অফ আছে, মাজতে আকৌ অন কৰে, অনলাইন আহে, মাজে মাজে অনলাইন আহে। মই বাৰম্বাৰ মেছেজ পঠাই আছোঁ, কিবা কিবি, মুঠতে ক'ত আছ, কেলৈ আছ, ক'লৈ গৈছ, মেছেজ পঠাইছোঁ, ৰিপ্লাই নাহে। ইমানেই মেছেজ পঠাইছোঁ, নাহে। ফোন কৰিছোঁ, ৰিপ্লাই নিদিয়ে। শুকুৰবাৰ দিনটো গ'ল, ৰাতিও পাৰ হ'ল। যেতিয়া শনিবাৰ দিনটো ৰাতিপুৱা হৈছে, বৰহোলত আমাৰ ভণ্টি বিয়া সোমাইছে, জিতুমণি বৰুৱা, তেখেতে ৰাতিপুৱা 4টা বজাৰ পৰা ফোন মাৰি আছে, প্ৰায় 11 বাৰমান ফোন মাৰিছে। তাৰপিছত এবাৰ ৰিচিভ কৰিছে। ৰিচিভ কৰাৰ পাছত উৰিষ্যা পালোহি বুলি কৈছে। উৰিষ্যা পালোহি। তই কেলৈ গৈছ বুলি সোধান, তেওঁ কৈছে কামলৈ গৈছোঁ, কেৰেলালৈ গৈছোঁ, কাইলৈ পামগৈ, সিমানে কয়। তাৰপিছত কাটি দিলে। কাটি দিয়াৰ পাছত প্ৰায় আধা ঘণ্টামান চুইচ অফ কৰি থৈছে মোবাইলটো। তাৰপাছত আকৌ এবাৰ অন কৰিলে। অন কৰাৰ পাছত প্ৰায় 15 মিনিটমান অন কৰি থৈছে। ফোনটো লাগে, ৰিং কৰে, কিন্তু ৰিচিভ নকৰে। আমি ঘৰৰ পৰা বহুতে মাৰিছোঁ, কিন্তু ৰিচিভ নকৰে। সি আধা ঘণ্টামান পাছত আকৌ এবাৰ মৰাৰ পাছত ৰিচিভ কৰিলে। ৰিচিভ কৰাৰ পাছত খুব কান্দিছে। কন্দাৰ পাছত ফোনটো আকৌ অফ কৰি দিলে। অফ কৰি দিয়াৰ পাছত আকৌ মাজে মাজে কেতিয়াবা অনলাইন আহে। 1 ঘণ্টামান পাছত আকৌ অন কৰিলে মোবাইলটো। অন কৰাৰ পাছত ফোন মাৰোঁতে ৰিচিভ কৰিলে, বাইকে ফোন মাৰি ৰিচিভ কৰিলে, আমাৰতো ৰিচিভ নকৰেই। ৰিচিভ কৰাৰ পাছত কৈছে মোক আৰু ফোন মাৰি নাথাকিবি, মোক আৰু নিবিচাৰিবি, ঘৰৰ মানুহক কৈ দিবি যে ফোন চোন মাৰিব নালাগে বুলি। তো তাৰপাছত ভণ্টিয়ে মোলৈ ফোন মাৰিলে, কথাটো বোলে এনেকুৱা তেনে হৈছে। মই ফোন মাৰোঁতে অকল চৰাই মাতহে শুনিছোঁ, বাকী মানুহৰ মাত কাৰোৱে শুনা নাই। তো সেই সন্দেহত মই ঠিক ভাল নুশুনিলোঁ। তেতিয়া মই গাঁওবুঢ়ালৈ ফোন মাৰিলোঁ। গাঁওবুঢ়াক ফোন মাৰি সুধিলোঁ কি থানাত এখন এজাহাৰ দিম নেকি, ল'ৰাটো যে এনেকৈ সৰুৱা নিচিনাই হৈছে, মানে ফোন আমাৰ ৰিচিভ নকৰে, অকল বাইকৰ ফোনটো ৰিচিভ কৰিলে, এনেকৈ কথা ক'লে, সেইকাৰণে কি কৰোঁ বাৰু। তেতিয়া গাঁওবুঢ়াই ক'লে এজাহাৰখনে দিবলৈ ভাল হ'ব, এজাহাৰখন দি দিয়া বুলি। মই এজাহাৰ এখন লিখি মেলি থানাত দি থৈ আহিলোঁ। তাৰপাছত গাঁওবুঢ়াই ফোন মাৰিলে, কথাটো ভাল নহৈছে হ'বাই, আৰ্মিক কথাটো জনাই দিওঁ। মই ক'লোঁ কি আৰ্মিক জনাই দিয়া বুলি। অলপ দেৰি পাছতে শুনিলোঁ কি আৰ্মিক জনাই দিয়াৰ পাছত
আৰ্মিয়ে লোকেশ্যন ট্ৰেক কৰি খবৰ পালে কি তিনিচুকীয়া হৈ শিৱসাগৰ সোণাৰী হৈ নাগালেণ্ড সোমাই মন ডিষ্ট্ৰিক্ট পালেগৈ বুলি। তাৰলৈকে গম পাওঁ, বাকীডোখৰ গম নাপাওঁ এতিয়ালৈকে। মোবাইল বৰ্তমানলৈকে ছুইচ অফে আছে।